নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে 12,000 বিঘা মাটি দখলৰ গুৰুতৰ অভিযোগ APCCৰ সভাপতি গৌৰৱ গগৈৰ। আৰু এই সন্দৰ্ভত whoisHBS.com নামেৰে এটা ৱেবছাইট মুকলি কংগ্ৰেছৰ। ৰাজ্যৰ বিভিন্ন জিলাত থকা মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা ৰাইজে এই ৱেবছাইটৰ জৰিয়তে কংগ্ৰেছক জনাব পাৰিব। এই সন্দৰ্ভত সংবাদমেল পাতি কেইবাটাও বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ। বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত গগৈয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ ৰাজ্যজুৰি প্ৰায় 12,000 বিঘা মাটি দখল কৰিছে। কংগ্ৰেছ দলে চলোৱা এক আভ্যন্তৰীণ তদন্তৰ পাছত এই তথ্য পোহৰলৈ অহা বুলিও তেওঁ উল্লেখ কৰে। গৌৰৱ গগৈৰ মতে এই 12,000 বিঘাৰ পৰিসংখ্যা শেষ নহয়, কাৰণ দলৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে আৰু ভূমি দখলৰ পৰিমাণ ইয়াতকৈ অধিক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ উৎস আৰু ভূমি সংক্ৰান্তীয় তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ কংগ্ৰেছ দলে এক বিশেষ অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানৰ অংশ হিচাপে দলটোৱে whoisHBS নামৰ এটা নতুন ৱেবছাইট মুকলি কৰিছে। ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে হাতত থকা যিকোনো তথ্য ভাগ বতৰা কৰিবলৈ বা কংগ্ৰেছ দলক জনাবলৈ আহ্বান জনাইছে। তথ্য সংগ্ৰহৰ কাম কাজ সহজ কৰিবলৈ আৰু এটা বিশেষ QR কোড আৰু লগতে এটা ফোন নম্বৰ মুকলি কৰিছে। নম্বৰটো হৈছে 9133400200। এইটো এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে কংগ্ৰেছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি আৰু ভূমি কেলেংকাৰী বিষয়টোৰ পৰা মানুহৰ চকু আঁতৰাবলৈহে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ দৰে পুৰণি আৰু ভিত্তিহীন অভিযোগবোৰ পুনৰ টানি আনিছে। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে যদি তেওঁৰ হাতত কিবা প্ৰমাণ আছিল তেন্তে যোৱা বছৰৰ 10 ছেপ্টেম্বৰতে সেইবোৰ ৰাজহুৱা নকৰিলে কিয়? 5 মাহ ধৰি শুই থকাৰ পাছত এতিয়া হঠাতে মাটি দখলৰ অভিযোগবোৰ গাত দিবলৈহে পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰা হৈছে বুলি গৌৰৱ গগৈয়ে কটাক্ষ কৰে। তেওঁ স্পষ্টকৈ কয় যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিৰ এখন সম্পূৰ্ণ ডছিয়াৰ প্ৰস্তুত কৰি আছে আৰু এই কথা গম পায়েই বিজেপিয়ে বিমূৰত পৰিছে। গৌৰৱ গগৈয়ে পূৰ্বৰ দৰে এই অভিযোগবোৰক এক ফ্লপ শ্ব' বুলি অভিহিত কৰিছে। আৰু কংগ্ৰেছ দলে whoisHBS.com নামৰ ৱেবছাইটটো মুকলি কৰাৰ 1 ঘণ্টা পিছতে হেক হয় ৱেবছাইটটো। ৱেবছাইটৰ হোম পেজত ওলাল বেটাৰ লাক নেক্সট টাইম পাইজান আৰু বৰ্তমান এই ৱেবছাইটটো বন্ধ কৰি দিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ৰাজ্যজুৰি 12,000 বিঘা মাটি দখলৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এই সন্দৰ্ভত কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত 9 ফেব্ৰুৱাৰীত গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল, দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ হাতত যদি তথ্য আছে তেন্তে আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। বিপদ বাঢ়িল গৌৰৱ গগৈৰ। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে তৰিব মানহানিৰ গোচৰ। সংবাদমেলত কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল মাটি দখলৰ অভিযোগ আৰু এই অভিযোগৰ পিছতে এইবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ হাতত যদি তথ্য আছে তেন্তে আদালতত প্ৰমাণ কৰক, অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ'ব। আদালতত উত্তৰ দিব লাগিব অভিযোগকাৰী কংগ্ৰেছে। সামাজিক মাধ্যমত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নাম নোলোৱাকৈ এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদজনক। ৰাজ্যসভাত এই মন্তব্য কৰে মল্লিকাৰ্জুন খাৰ্গেই। মল্লিকাৰ্জুন খাৰ্গে লগতে কয় যে তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই। নাম নোলোৱাকৈ এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে।
মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত কয় যে বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদ ঘণ্টা। তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই। সদায় এইজন মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰে। ৰাজনৈতিক ৰণকৌশলৰ বাবে বাছি বাছি একপক্ষীয় টাৰ্গেট কৰা হৈছে। সংখ্যালঘুৰ বিৰুদ্ধে কৰা ঘৃণামূলক ভাষণক আজি উৎসাহ দিয়া হৈছে। মুছলমানৰ বিৰুদ্ধে ঘৃণা নিবিয়পালে তেওঁলোকৰ খাদ্য হজম নহয়। নাম নোলোৱাকৈ এইদৰে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব হৈ পৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। মিয়াক কোনেও মাটি নিদিব, কোনেও গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব। অবৈধ মিয়াৰ বিৰুদ্ধে পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে। মিয়াক মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলাও নিদিব। তেতিয়া বাংলাদেশী নিজে অসম এৰি বাংলাদেশ যাব। প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে। ৰিক্সাত উঠাৰ আগত চাই লওক কাৰ ৰিক্সা। অসমত 1.5 লাখ বিঘা মাটি খালী কৰা হ'ল। মিয়াক কোনেও আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজিব লাগিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব। অবৈধ মিয়াৰ বিৰুদ্ধে পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজি আমাৰ সংবাদমেলৰ পৰা এইটো স্পষ্ট হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। অতি শীঘ্ৰেই তেওঁৰ দুৰ্নীতি আৰু সম্পত্তিৰ বিতং তথ্য অসমৰ প্ৰতিখন গাঁৱতে ৰাজহুৱাকৈ প্ৰকাশ কৰা হ'ব। যদি তেওঁৰ সাহস আছে তেন্তে ৰাজহুৱা মতামতৰ আদালতত আমাৰ লগত যুঁজক। মুখ্যমন্ত্ৰীয়ে গোচৰ তৰাৰ কথা প্ৰকাশ কৰাৰ পিছতে সামাজিক মাধ্যমত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ড্ৰাইভিং লাইচেন্সক লৈ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ঘৰত বহিয়ে আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। সেৱা সেতু পৰ্টেলত গৈ আজিয়াই কৰক আবেদন। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰত বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ প্ৰয়োজন নাই। ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন আৰু আবেদন কৰাৰ পিছত আপুনি ইডিএল আৰু ERC লাভ কৰিব PDF ৰূপত আৰু মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমীয়া সাৱধান খবৰ হ'ল বিহাৰী, বেংগলী, মিয়া সকলোৰে নিজা নিজা ৰাজ্য বা দেশ আছে, কিন্তু আমি ক'ত যাম? অতি উদাৰতাই জাতিৰ ধ্বংস মাতিব। গতিকে সাৱধান হওক। খিলঞ্জীয়া মুছলমানৰ একাংশই এই মিয়াৰ হৈ ওকালতি কৰি আছে। এইবোৰ বন্ধ কৰক, নহ'লে অসমীয়া নিশ্চিহ্ন হ'ব। সামাজিক মাধ্যমত এই বিস্ফোৰক মন্তব্য জিতেন দত্তৰ। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ SIRক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। ইতিহাস ৰচি অধিবক্তাৰ ৰূপত যুক্তি দৰ্শালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ন্যায়ালয়ৰ মজিয়াত নিজ ৰাজ্যত সৃষ্টি হোৱা সমস্যাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কয় যে ছাৰ, পশ্চিমবংগক কিয় আক্ৰমণ কৰা হৈছে? যদি পশ্চিমবংগত SIR হৈছে তেন্তে অসমত কিয় নহয়? অধিবক্তাৰ ৰূপত উচ্চতম ন্যায়ালয়লৈ এই প্ৰশ্ন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উল্লেখযোগ্য যে পূৰ্বেও মমতা বেনাৰ্জীয়ে বিৰোধী শাসিত ৰাজ্যবোৰত SIRৰে বৈধ ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছিল। পৰৱৰ্তী খবৰ, কিদৰে চলিছে অসমৰ কাৰাগাৰসমূহ?
এইবাৰ শদিয়াৰ জিলা কাৰাগাৰৰ পৰা পলায়ন 4টাকৈ কয়দীৰ। দিনৰ ভাগতে কাৰাগাৰখনৰ পৰা পলায়ন কৰে এই কয়দী কেইজনে আৰু এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শদিয়াত। লগতে এই ঘটনাক লৈ কাৰাগাৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰিল চুবুৰীয়া ৰাজ্য মণিপুৰত। মণিপুৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ইউমনাম খেমচান্দ সিঙে। ইম্ফলৰ লোকভৱনত শপত গ্ৰহণ কৰে ইউমনাম খেমচান্দ সিঙে। ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শপত বাক্য পাঠ কৰালে সিঙক। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তদন্ত অসমৰ ৰাজনীতিৰ বিষয় নহয়। এইটো এটা বিশ্বস্তৰৰ এক ষড়যন্ত্ৰ। ইয়াত অকল গৌৰৱ গগৈ নহয়, বহু ব্যক্তি জড়িত আছে। ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছিল। 8 তাৰিখে যিখিনি কম সেয়া মাত্ৰ আৰম্ভণি। যিখিনি এতিয়ালৈকে কৰিছোঁ কেৱল 1%। কেন্দ্ৰীয় চৰকাৰে ভালকৈ তদন্ত কৰিলে ওলাই পৰিব ভাৰতক দুৰ্বল কৰিব বিচৰা সকলো ষড়যন্ত্ৰ। আমি ইলেক্ট্ৰনিক তথ্য আৰু ভাৰত চৰকাৰৰ ইণ্টাৰপলৰ সহায় ল'ব নোৱাৰোঁ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।